BTC পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গাত তত নাইকিয়া হৈছে ৰাজনৈতিক দলসমূহৰ। আজি খালিংদুৱাৰ সমষ্টিৰ অন্তৰ্গত পানেৰীত বগা চাহাবক বিচাৰি উপস্থিত হ'ল প্ৰমোদ বড়ো। পিছে কোন এই বগা চাহাব? গান চিনেমাত ব্যস্ত হৈ থকা বগা চাহাবক এইবাৰ পানেৰীবাসীয়ে বিদায় দিব বুলিও প্ৰমোদ বড়োৱে কয়। পিছে বগা চাহাব কোন সেয়া প্ৰমোদ বড়োৱে নিজেই ক'লে। BPF দলৰ প্ৰাৰ্থী তথা 15 বছৰ খালিংদুৱাৰ সমষ্টিত ৰাজত্ব কৰা বনজাৰ দৈমাৰীয়ে কোনো উন্নয়ন নকৰি নিজেই সম্পত্তিৰ পাহাৰ গঢ়া বুলিও নিৰ্বাচনী সভাত ব্যক্ত কৰে। আনহাতে UPPL দলৰ প্ৰাৰ্থী দিলীপ বড়োৱে জয়ী হোৱাটো প্ৰায় নিশ্চিত বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে। তো এইকাৰণে শ্ৰদ্ধা ৰাইজ এতিয়া সময় আহিছে কি আমি সকলোৱে মিলি পেলাই যি দুৰ্নীতি ভ্ৰষ্টাচাৰ আহক তেতিয়া আমাৰ ওদালগুৰি জিলা টংলা অঞ্চল উন্নয়ন হ'ব। ইলেকশ্যন নহ'লে লিডাৰবিলাকৰ জাতি জনগোষ্ঠী ৰাইজক মনত নপৰে। যেতিয়া ইলেকশ্যন আহিলে তেতিয়াহে মনত পৰে। এতিয়া যিসকলে বাহিৰৰ পৰা আহি দুই এদিন খবৰ লৈছে ইহঁতৰ কথা শুনিব না আমি যিসকলে ইয়াতে মানে আমাৰ মানে কি কয় শিপাটো মানে ভিতৰলৈকে আছে সেইসকলৰ কথা শুনিব। এতিয়া ৰাইজে বিভ্ৰান্তি হ'ব নালাগে। আজি বিভিন্ন মানুহ আহিছে বাহিৰৰ পৰা ভাল ভাল ভাষণ দিছে, কাক বা কিবা কৈছে, গালি পাৰিছে, গুচি গৈছে। কিন্তু কথা হৈছে আমাৰ পৰিয়ালটো আমি চাব লাগিব। যোৱা 17 বছৰত এই BTCৰ 32 লাখ জনসাধাৰণৰ যিটো পৰিয়াল, য'ত বড়ো আছে, অসমীয়া আছে, য'ত বঙালী আছে, আদিবাসী আছে, মাইনৰিটি আছে, ৰাভা আছে, বিভিন্ন জনগোষ্ঠী আছে, এই পৰিয়ালটো চোৱা চিতা কৰা দায়িত্ব হাগ্ৰামা মহিলাৰে লৈছিলে। কিন্তু হাগ্ৰামা মহিলাৰে কি কৰিলে? ৰক্ষকে ভক্ষক কৰাৰ নিচিনা মালিকে মানে নিজৰ পুঁজিৰ পৰা চুৰি কৰা আৰম্ভ কৰিলে। लाइवलीहुड स्किल डेवलपमेंट का इंस्टीट्यूशन होगा। यहाँ के খালিংদুৱাৰ সমষ্টি আমাৰ যোৱা এপ্ৰিল মাহতে জিকি আছে। এতিয়া ৰাইজে বিচাৰিছে কি পুনৰ এটা সভা পাতিব লাগে। আমাৰ ব্লক কমিটিয়ে এতে নিৰ্বাচনী সভা পাতিছে আৰু মই অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। আৰু খালিংদুৱাৰ সমষ্টিত যোৱা 17 বছৰে বনজাৰ দৈমাৰীয়ে যি কাণ্ডটো কৰিলে, ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীক ঠগ প্ৰবঞ্চনা কৰিলে, হাগ্ৰামা মহিলাৰী ভয়ভীত যিটো ৰাজনীতি ইয়াত মানে বনজাৰ দৈমাৰীয়েও এই সমষ্টিত ভয়ভীতি যিটো ৰাইজক দেখুৱালে, বিভিন্ন জাতি জনগোষ্ঠীক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিলে। ইয়াৰ পৰা ৰাইজ উদ্ধাৰ হ'বলৈ বিচাৰিছে আৰু এইবাৰ নিৰ্বাচনত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ভোট দি আমাৰ দিলীপ বড়ো ডাঙৰীয়াক জিকাবলৈ গৈ আছে। নাই ভুলক্ৰমে কৈছে না কি কৈছে, একবাৰে ট্ৰেক্টৰৰ নাম শুনিছিলোঁ। এতিয়া ট্ৰেক্টৰো আক্ৰমণ কৰি লাভ নাই। ট্ৰেক্টৰে হাল নামাৰিলে ভাত ক'ত পৰা খাব? গতিকে আজি BTR অঞ্চলৰ ৰাইজে ট্ৰেক্টৰটো একচেপ্ট কৰিছে। ভালকৈ হাল মাৰিব, খেতি কৰিব আৰু ভালকৈ খাই জীয়াই থাকিব। ইয়াৰ পূৰ্বে আচলতে বিজেপিয়ে আপোনালোকক কোনো ধৰণৰ মানে একো কোৱা নাছিলে, কিন্তু আৰম্ভ কৰিছে তেওঁলোকে কিবা কিবি আপোনালোকৰ ওপৰত কোৱা। মই ধন্যবাদ জনাইছোঁ। আৰম্ভ কৰক। ওখ গছত বঁটা লাগে। এতিয়া UPPL আমাৰ এই BTR অঞ্চলৰ ওখ গছ হৈ গৈছে। গতিকে ওখ গছ যিমান থাকে বঁটা লাগিবই আৰু নহয়। 40টা সমষ্টিত BPF ৰাতি ৰাতি পইচা বিলাই আছে, মাৰপিট কৰিব বিচাৰি আছে, হিংসা কৰিব বিচাৰি আছে। এতিয়া BPFে নিজৰ মা দেউতা আই বায়ক কিনিব বিচাৰিছে। এইটো অতি দুৰ্ভাগ্যজনক কথা। গণতন্ত্ৰটো আমি ৰক্ষা কৰিব লাগিব। হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন, ভয়ভীত আৰু এই যে কিনা বেচাৰ ৰাজনীতি, ইয়াৰ পৰা আমাৰ ৰাইজক মুক্ত কৰিব লাগিব। 7 মাহ নতুন ব্ৰেণ্ড ট্ৰেক্টৰ, মাত্ৰ 7 মাহ চলাইছোঁ। এইটো কোনো গেৰেজত নাথাকে, এইটো কোনো কাৰখানাত নাথাকে, পূৰা খেতি পথাৰত চলিব। ধৰ্মাৱলম্বী লোকসকলে
আজি UPPLক এটা মানে বিকল্প দল হিচাপে আঁকোৱালি লৈছে আৰু সকলোৱে যি 7 তাৰিখে যি অহা মাহৰ 7 তাৰিখে যি নিৰ্বাচন হ'বলৈ গৈ আছে তেওঁলোকৰ বহুমূলীয়া ভোটটো দান কৰি এটা ৰাইজৰ দুৰ্নীতি চৰকাৰ গঠন কৰিবৰ কাৰণে UPPLকে সুবিধা দিব বিচাৰিছে। চাওক 17 বছৰ কালত BPF দলে যি দুৰ্নীতিমুক্ত দুৰ্নীতি বস্তাৰক লৈ আৰু এক নায়িকবাদ যি চৰকাৰ চলাই গ'ল সকলো ৰাইজে আজি তেওঁলোকৰ ওপৰত যি বিশ্বাস আৰু আস্থা আছিলে এইবোৰ নাইকিয়া হৈ গৈছে। সেইকাৰণে আজি পৰিৱৰ্তন বিচাৰিছে, অকল মুখত পৰিৱৰ্তন নহয় অন্তৰ পৰা পৰিৱৰ্তন বিচাৰিছে। গতিকে পৰিৱৰ্তন হ'বই আৰু বিশেষকৈ এইবাৰ আমাৰ এই BTRত সকলো জাতি জনগোষ্ঠী সকলোৰ বাবে সুকীয়াকৈ আমি উন্নয়ন বোৰ্ডবোৰ গঠন কৰি দিব বিচাৰিছোঁ, যাতে কোনো জাতি জনগোষ্ঠীৰ লোকসকলে বঞ্চিত হ'ব নালাগে। সকলো সমান উন্নয়ন সমমৰ্যাদা দি আমি মানে তেওঁলোকক মানে দায়িত্ব দিব বিচাৰিছোঁ। সেইকাৰণে সকলো জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মৰ লোকসকলে এটা পৰিৱৰ্তন বিচাৰিছে। দৈমাৰী কৈছিলে তেওঁ কোনো কাৰণত পৰাজয় নকৰে, তেওঁ জয়ী হ'বই খালিংগড় সমষ্টিৰ পৰা। তেখেতে মানসিকতা হেৰুৱাই পেলাইছে। তেখেতে কি কয় নকয় কোনো ঠিক নহয়। গতিকে তেখেতে আবুল তুবুল বকি আছে। আজি তেওঁলোকে আজি 10 মাহতো কোনো গাঁৱতে সোমাই নিৰ্বাচন প্ৰচাৰ কৰিব পৰা নাই। মাত্ৰ তেওঁলোকে দুখীয়া ৰাইজক ভুৱা প্ৰলোভন আৰু টকা বিলাই এটা মানে দুখীয়া ৰাইজৰ ভোট বিল কিনিব বিচাৰিছে। গতিকে এইবাৰ ৰাইজে বুজি পাইছে তেখেতসকলৰ পৰা পইচা ল'লেও কিন্তু পৰিৱৰ্তনৰ খাতিৰত এটা প্ৰমোদ বড়োদেৱৰ নেতৃত্বত ভাল চৰকাৰ আনিবৰ কাৰণে UPPLকে মানে সকলো সহায় সহযোগ কৰিবলৈ গৈ আছে। নাৰায়ণ কোচে UPPLৰ বিৰুদ্ধে এটা বিস্ফোৰণ ঘটাই আছে। আজি চাওক আমাৰ নাৰায়ণ মেজদেৱ আমাৰ UPPL দলতে আছিলে, নাজানো তেখেতে আজি তেনেকুৱা নেতৃত্ব ল'ব লাগিছিলে। আজি আমি পিছত গম পালোঁ তেখেতৰ মেচিউৰিটি নাই আৰু তেখেতে এটা বায়েজ এটা হেৰি লৈ UPPLত আহিছিলে। গতিকে আমাৰ দলে তেখেতক বহিষ্কাৰ কৰিলে। আজি তেখেতে হয় আজি আমাৰ যেতিয়া আমি তেখেতক আমাৰ দলৰ পৰা মানে আমি এক্সপেল কৰিলোঁ, আমাৰ এগেইনষ্টত তেখেতে কথা ক'বই। সেইকাৰণে তেখেতে আজি হাগ্ৰামাৰ বাইছ হৈ যদি আমাৰ দলতে আহিছিলে, কিন্তু আজি তেখেতে আৰু তেখেতৰ হৈয়ে কথা ক'ব। গতিকে তেখেতে কোৱাৰ কোনো গণব্যক্তি নাই আৰু তেখেতৰ এইবাৰ যি পৰিৱৰ্তনৰ ঢৌ তেখেতৰ মানে কোৱা প্ৰেছ মিটত মানুহে মানে কেতিয়াও মানে হেৰি নকৰে, বিশ্বাস নকৰে। চাওক আজি BJP হিচাপে আমাৰ ক'বলগীয়া একো নাই। সকলো দলৰে আজি প্ৰচাৰ বা তেওঁলোকে কৰি যাব পাৰে। গতিকে আজি আমাৰ খালিংদুৱাৰ সমষ্টিত BJPৰ কিন্তু এটা মানে হেৰি নাই, মানে যি আছে সেইখিনি তেওঁলোকে ভোট পাব। মই গতিকে তেওঁলোকক বা অৰ্জুন মানে দৈমাৰীক মই সেইটোৱে কওঁ, তেখেতসকলে প্ৰচাৰ অভিযান কৰক আৰু এটা মানে আমাৰ ভাৰতৰ সংবিধানক মৰ্যাদা দি তেওঁলোকে নিৰ্বাচন খেলক। কিন্তু তেওঁলোকৰ গণভিত্তি নাই। গতিকে তেওঁলোকে কোনো পধ্যে আমাক দলক প্ৰত্যাহ্বান দিব পৰা তেওঁলোকৰ সেই মানে